ওলাব তেওঁলোক অলপ ধৈৰ্যটো কম কাৰণে হোৱা নাই অলপমান আমি কৈছো যে অলপ ধৈৰ্য ধৰিব লাগে তেওঁলোকক লগে লগে লাগে আজিয়ে ৰিজাল্টটো লাগে গতিকে যোনে যিমান দিন এনেকে ক'ব তেওঁলোক ইমান অসহিষ্ণু হলে চাকৰিটো কৰিব নোৱাৰিব সেইকাৰণে মই অলপ নিজাকৈ দেৰি কৰাই আছো যে মানুহকেজন অলপ সহিষ্ণু হওক কাৰণ এইটো লেভেলত যদি চাকৰি কৰিব যায় মই দুখ দিয়া নাই ডেকা লৰা মুকে 100-150 কৈ ডেইলি হোৱাটছআপ কৰি থাকে যদি মুখ্যমন্ত্ৰী কেনেকে হোৱাটছআপ কৰি থাকিব পাৰে প্ৰধান শিক্ষকটো গৈ কাকো নামানিব গতিকে সৰু লৰা ছোৱালী মই অলপমান তেওঁলোকক আমাৰে ভাই ককাই ভাই ভনী হ'ব মই অকনমান ধৈৰ্যটো শিকাইছো যে চাকৰিটো যোনে পাব লাগে পাবই চাকৰিটোতো আমি বিধানসভাটো কৈছো যে 10 অক্টোবৰত সবকে আমি দি দিম কিন্তু আপোনালোককো লক কৰে মুকু লক কৰে ইমান এইকেদিন এসিএস এপিএছৰ কাৰণে পৰীক্ষা পঢ়িলেওতো হয় চাকৰি পোৱাটোতো পাবই ইমান ইম্পেশেন্ট হৈ যায় কিছুমান লৰা ছোৱালী তাৰ পিছত যোগদান কৰিলেও কয় এইটো মোৰ মতে স্কুল হোৱা নাই এইটোত মই নাহো গতিকে আজিকালি কি যে বহুতে এইটো মোক কয়ও যে মেৰিটত চাকৰি পোৱাৰ কাৰণে কোনেও গুৰু গোখাই নামানেও বুলিও কয় গতিকে আপোনালোকে মোৰ মোবাইলটো খুলিবই নোৱাৰিব ৰাতিপুৱাই 5500 হোৱাটছআপ মাৰি দিয়ে আৰু মই এইটো খুলুতে কোনোবা তাৰ মাজত কেন্সাৰ পেশেন্ট কাৰোবাৰ এপ্লিকেশন বিলাক ডিলিট হৈ যায় ইমান কষ্ট হয় মোক যোনে হোৱাটছআপ দিয়ে তাত ম্যাক্সিমাম কেন্সাৰ পেশেন্ট কিডনি পেশেন্ট মেডিকেল সিট এনেকুৱা হোৱাটছআপ বিলাক আহে ৰাতিপুৱা 11টা বজাত এই 5500 হোৱাটছআপ সোমাই যায় মই চাব নোৱাৰা হৈ যাম ডিলিট কৰি থাকোতে কেতিয়াবা জেনুইন হোৱাটছআপো ডিলিট হৈ যায় গতিকে বহুত কথা ফেস কৰি থাকিব লাগে আমি মানে আপোনালোকক বুজাই শেষ কৰিব নোৱাৰি সদায় ৰাতিপুৱাই 5500 আহি যায় আৰু বহুত যুক্তি দি পেলাই হোৱাটছআপ কৰে